এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে 7টাকৈ ডাঙৰ খবৰ আহি পৰিছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীও লাভ কৰিব NPSৰ পৰিৱৰ্তে UPS। কৰ্মচাৰীসকলৰ বাবে 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে 24 আগষ্ট তাৰিখে UPS আঁচনিখনৰ অনুমোদন দিছে। এই আঁচনিখন কৰ্মচাৰীৰ বাবে কেতিয়াৰ পৰা কাৰ্যকৰীকৰণ কৰা হ'ব। উল্লেখযোগ্য যে 2023 চনৰ এপ্ৰিল মাহত মোদী চৰকাৰৰ TV সোমনাথনৰ নেতৃত্বত NPSৰ পৰ্যালোচনাৰ বাবে এখন কমিটি গঠন কৰিছিল। এই কমিটিয়ে প্ৰতিখন ৰাজ্যৰ বিত্তীয় সচিব, নেতা আৰু কৰ্মচাৰীৰ সংঘৰ সৈতে আলোচনাত মিলিত হৈছিল। ইয়াৰ পিছত কমিটিয়ে নতুন পেঞ্চন আঁচনিৰ পৰিৱৰ্তে কেবিনেটত কিছু পৰামৰ্শ দিছিল আৰু 2024 চনৰ 24 আগষ্টত মোদী চৰকাৰে ইউনিফাইড পেঞ্চন আঁচনি অৰ্থাৎ UPSত অনুমোদন জনায়। পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰা অৰ্থাৎ 2025 চনৰ 1 এপ্ৰিলৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ'ব। ইউনিফাইড পেঞ্চন স্কিমত কি নতুনত্ব আছে? এই ক্ষেত্ৰত নিশ্চিত পেঞ্চন হ'ব কৰ্মচাৰীসকলৰ, যে কৰ্মচাৰীসকলক অৱসৰৰ পূৰ্বে যোৱা 12 মাহৰ গড় বেচিক পে'ৰ 50% পেঞ্চন হিচাপে দিয়া হ'ব। অৰ্থাৎ চাকৰিৰ শেষ বছৰটোত যদি কোনো কৰ্মচাৰীয়ে 50,000 টকাৰ বেচিক পে' পাইছিল, তেন্তে অৱসৰৰ পিছত তেওঁ প্ৰতি মাহে 25,000 টকাৰ পেঞ্চন লাভ কৰিব। আৰু যিসকলে 25 বছৰতকৈ কম সময় সেৱাত আছে তেওঁলোকে এক অনুপাতত পেঞ্চন লাভ কৰিব। গড় মৌলিক দৰমহাৰ 50% 25 বছৰ বা তাতকৈ অধিক সময় সেৱাত থকাসকলক দিয়া হ'ব। যদি সেৱা 25 বছৰ কম আৰু 10 বছৰ অধিক হয় তেন্তে পেঞ্চন একে অনুপাততে হ্ৰাস কৰা হ'ব। ইপিনে যিসকল কৰ্মচাৰী 10 বছৰ বা তাতকৈ অধিক কাম কৰিছে তেওঁলোকে ন্যূনতম 10,000 টকাৰ পেঞ্চন পাব। যদি কোনো কৰ্মচাৰীয়ে 10 বছৰ অধিক আৰু 25 বছৰ কম কাম কৰিছে তেন্তে তেওঁৰ মৌলিক দৰমহা যিমানেই নহওক কিয় তেওঁ অন্ততঃ পাব 10,000 টকা পেঞ্চন। ইপিনে পৰিয়াল পেঞ্চনৰ ক্ষেত্ৰতো ইয়াত নিশ্চয়তা দিয়া হৈছে যে কোনো কৰ্মচাৰীৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালে 60% পেঞ্চন পাব। ইয়াৰ উপৰিও পৰিয়ালটোৱে ন্যূনতম ডিয়াৰনেছ ৰিলিফৰ পৰিমাণো লাভ কৰিব। ইপিনে পেঞ্চনৰ বাহিৰেও এককালীন ধন লাভ কৰিব। এই মাহৰ দৰমহা আৰু DAৰ 10% চৰকাৰে অৱসৰৰ পিছত প্ৰতি 6 মাহৰ মূৰে মূৰে চাকৰি সম্পূৰ্ণ কৰাৰ পিছত এককালীন ধন হিচাপে দিব। এইদৰে বুজিব পাৰি যে যদি কোনো কৰ্মচাৰীয়ে 10 বছৰ 3 মাহ কাম কৰিছে তেন্তে তেওঁক 10 বছৰ দৰমহা আৰু DAৰ 10% এককালীন হিচাপে দিয়া হ'ব। ইপিনে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলকো UPSৰ অধীনলৈ অনা হ'বনে নহয়? এই ক্ষেত্ৰত উল্লেখযোগ্য যে অসমৰ কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰে আহি আছে ভাল খবৰ, কিয়নো আগন্তুক কেবিনেটত ৰাজ্য চৰকাৰে এই সম্পৰ্কত ঘোষণা কৰিব বুলি খবৰ আহিছে। অৰ্থাৎ অসমৰ কৰ্মচাৰীও অতি শীঘ্ৰে UPS লাভ কৰিব। ইপিনে UPSত কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা কিমান টকা কৰ্তন কৰা হ'ব? এই ক্ষেত্ৰত উল্লেখযোগ্য যে NPSৰ দৰে UPSতো 10%কৈ দৰমহা কৰ্তন কৰা হ'ব আৰু চৰকাৰে প্ৰতি 3 বছৰ মূৰে মূৰে নিজৰ অৱদান পুনৰীক্ষণ কৰিব, কিন্তু কৰ্মচাৰী অংশৰ কোনো পৰিৱৰ্তন নহ'ব। লগতে জনাব বিচাৰিছোঁ যে বৰ্তমান NPSত কি ত্ৰুটি আছে। 2003 চনৰ ডিচেম্বৰলৈকে OPS অৰ্থাৎ অল্ড পেঞ্চন স্কিম বাহাল আছিলে। ইয়াত চৰকাৰে নিজৰ কোষাগাৰৰ পৰা কৰ্মচাৰীসকলক এটা নিৰ্দিষ্ট পেঞ্চন দিছিল। সেয়েহে ইয়াক কৰ্মচাৰীৰ বাবে নিৰাপদ পেঞ্চন আঁচনি হিচাপে গণ্য কৰা হৈছিল আৰু ব্যয়ৰ বোজা হ্ৰাস কৰিবৰ বাবে বাজপেয়ীজী চৰকাৰৰ দিনত 2004 চনৰ 1 জানুৱাৰীৰ পৰা NPS আঁচনি ৰূপায়ণ কৰিছিল যদিও ব্যাপক বিৰোধিতাৰ সন্মুখীন হ'ব লগা হৈছিল। NPSৰ অধীনত কৰ্মচাৰীয়ে তেওঁলোকৰ দৰমহাৰ পৰা ধন কৰ্তন কৰিবলগীয়া হয়। আনহাতে OPSত কোনো ধৰণৰ কৰ্তন নকৰাকৈ পেঞ্চন হিচাপে এককালীন ধন লাভ কৰিছিল। এতিয়া প্ৰশ্ন হ'ল ইউনিফাইড পেঞ্চন অনাৰ উদ্দেশ্য কি? OPS আৰু NPSতকৈ ই কিমান ভাল হ'ব? এই ক্ষেত্ৰত OPSক ডিফাইন বেনিফিট পেঞ্চন ছিষ্টেম বুলিও কোৱা হয়, আনহাতে NPSক ডিফাইন কণ্ট্ৰিবিউশ্যন পেঞ্চন ছিষ্টেম বুলি কোৱা হয়। দুইটাৰ মাজৰ মূল পাৰ্থক্যটো হৈছে OPSৰ বাবে কৰ্মচাৰীয়ে তেওঁলোকৰ দৰমহাৰ পৰা কোনো অৱদান দিব নালাগিছিল, আনহাতে NPSত কৰ্মচাৰীয়ে 10%
আৰু ডিএ কৰ্তন কৰা হয়। ইউপিএছত কৰ্মচাৰীৰ বাবে কি সুবিধা আছে যে কৰ্মচাৰীৰ দৰমহাৰ 14% নিজৰ পৰাই চৰকাৰে পেঞ্চনৰ বাবে দিছিল। তেনেধৰণে ইউপিএছত অংশীদাৰিত্ব 14%ৰ পৰা 18.5%লৈ বৃদ্ধি কৰিছে চৰকাৰে। আৰু এনপিএছৰ অধীনত কৰ্মচাৰীজনৰ মৃত্যুৰ পিছত পৰিয়ালৰ সদস্যসকলে লাভ কৰিবলগীয়া পেঞ্চনৰ পৰিমাণ নিৰ্ধাৰণ কৰা হোৱা নাছিল। এতিয়া ইউপিএছৰ অধীনত ইয়াক পেঞ্চনৰ 60%লৈ হ্ৰাস কৰা হৈছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।